পৰিয়ালত বা আপোনাৰ ঘৰত সেনা বাহিনীত কৰ্মৰত জোৱান আছে নেকি? যদি আছে তেন্তে ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। সেনাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। প্ৰতিগৰাকী সেনাৰ পৰিয়ালে যাব প্ৰশাসনৰ লোক আৰু অসম চৰকাৰে প্ৰদান কৰিব সকলো সাহায্য। সেনাৰ যি সন্তান আছে সন্তানৰ নামভৰ্তিৰ পৰা আৰম্ভ কৰি গেছৰ চিলিণ্ডাৰলৈকে সকলো প্ৰদান কৰিব অসম চৰকাৰে। এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য। প্ৰতি ঘৰে ঘৰে যাব প্ৰশাসনৰ লোক। অসমৰ পৰা সেনা বাহিনীত কৰ্মৰত জোৱান থকা প্ৰতিটো পৰিয়াললৈ এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অনাগত 7 দিনত প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰে ঘৰে যাব প্ৰশাসন আৰু সেনা বাহিনীত কৰ্মৰত পৰিয়ালক অসম চৰকাৰে সহায় কৰিব। সেনা জোৱানৰ সন্তানৰ স্কুলৰ নামভৰ্তিৰ পৰা আৰম্ভ কৰি চিলিণ্ডাৰ পৰ্যন্ত সকলো দায়িত্ব ল'ব ৰাজ্য চৰকাৰে। পৰিয়ালৰ চিন্তাই যাতে যুদ্ধত থকা লোকজনক আমনি কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। কেবিনেটৰ বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। অসমৰ পৰা সেনা বাহিনীত কৰ্মৰত হৈ থকা প্ৰতিটো পৰিয়াললৈ ডাঙৰ খবৰ, অৰ্থাৎ জোৱানৰ পৰিয়াললৈ ডাঙৰ খবৰ আহি পৰিছে। আগন্তুক 7 দিনত প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰে ঘৰে যাব প্ৰশাসনৰ লোক। 7 দিনত প্ৰশাসনৰ লোক যাব। 7 দিনৰ ভিতৰত প্ৰশাসনৰ লোক গৈ আপোনাৰ ঘৰত উপস্থিত হ'ব আৰু তাৰ পিছতে সহায়ৰ হাত আগবঢ়াব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে সেনা জোৱানৰ পৰিয়ালে আৰু এতিয়াৰ পৰা চিন্তা কৰিব নালাগে। পইচাৰ কথা, টকাৰ কথা বা কোনো কামৰ বাবে চিন্তা কৰিব নালাগে। সকলো কাম অসম চৰকাৰে কৰি দিব। আপোনাৰ সন্তানৰ স্কুলৰ নামভৰ্তিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰলৈকে সকলো খৰচ বহন কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যেহেতু এই সময়ত যাতে সেনা জোৱানজনৰ ঘৰৰ চিন্তা কৰিব নালাগে, পৰিয়ালৰ চিন্তা কৰিব নালাগে, তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে সন্তানৰ কথা চিন্তা কৰিব নালাগে, সেনা জোৱানে বা পৰিয়ালৰ কথা চিন্তা কৰিব নালাগে। যুদ্ধত থকাৰ সময়ত সন্তানৰ দায়িত্ব ল'ব অসম চৰকাৰে বা পৰিয়ালৰ সকলো দায়িত্ব বহন কৰিব অসম চৰকাৰে। কেবিনেটৰ অন্তত যিহেতু কেবিনেটৰ বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ মন্তব্য কৰিছে। সেনা জোৱানৰ পৰিয়াললৈ সাহায্য দিব। যুদ্ধত আছে যদি সেনা জোৱান, BSF হওক, আৰ্মি হওক, সকলো সেনা জোৱানক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব সাহায্য আৰু সকলো দায়িত্ব ল'ব। পৰিয়ালৰ সমস্ত দায়িত্ব বহন কৰিব অসম চৰকাৰে। আগন্তুক 7 দিনৰ ভিতৰত প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰে ঘৰে যাব প্ৰশাসনৰ লোক আৰু তাক কি লাগে সকলো হিচাপ কৰিব যে কাৰোবাৰ যদি সন্তানক এডমিশ্যন দিব লাগে সেই হিচাপ কৰিব। কাৰোবাৰ ৰন্ধন গেছ নাই, কাৰোবাৰ ঘৰত বজাৰ নাই, কাৰোবাৰ অন্যান্য অসুবিধা, ৰোগীয়া মাতৃ বা ৰোগীয়া পত্নী, বিভিন্ন ধৰণৰ অসুবিধা হয়তো প্ৰত্যেক ঘৰতে আছে। সকলোৰে ঘৰে ঘৰে প্ৰশাসনৰ লোক যাব আৰু প্ৰশাসনৰ লোক গৈ আপোনাৰ সমস্যাবোৰৰ বুজ ল'ব, আপোনাৰ সমস্যাবোৰ সুধিব আৰু তাৰ পিছতে সকলো খৰচ বহন কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে। গতিকে সেনা জোৱানৰ পৰিয়াললৈ সকলো সাহায্য আগবঢ়াব, সকলো খৰচ বহন কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে অসমৰ পৰা সেনা বাহিনীত কৰ্মৰত জোৱানৰ প্ৰতিগৰাকী জোৱানৰ পৰিয়ালে লাভ কৰিব সাহায্য। আগন্তুক 7 দিনৰ ভিতৰত প্ৰতিগৰাকী সেনা জোৱানৰ ঘৰে ঘৰে যাব ৰাজ্য চৰকাৰৰ লোক, অৰ্থাৎ প্ৰশাসনৰ লোক যাব প্ৰতিগৰাকী ঘৰে ঘৰে আৰু হিচাপ কৰিব কাৰ কি অসুবিধা। কাৰোবাৰ যদি সন্তানক এতিয়ালৈকে এডমিশ্যন দিব পৰা নাই, নামভৰ্তি কৰিব পৰা নাই বা নামভৰ্তিৰ সময় চলি আছে, তেন্তে সেই নামভৰ্তি আপুনি কৰিব নালাগে আৰু সেই নামভৰ্তি অসম চৰকাৰৰ ফালৰ পৰা কৰিব। কাৰোবাৰ ঘৰত যদি বজাৰ নাই, কাৰোবাৰ ঘৰত যদি ৰন্ধন গেছ নাই, তেন্তে ৰন্ধন গেছৰ সুবিধা কৰি দিব অসম চৰকাৰৰ তৰফৰ পৰা। কাৰোবাৰ যদি পত্নীৰ ৰোগীয়া পত্নী আছে, কাৰোবাৰ মাতৃৰ ৰোগীয়া আছে, তেন্তেও চিন্তা কৰিব নালাগে, ঔষধৰ সমস্ত খৰচ বহন কৰিব অসম চৰকাৰে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে কোনো এজনৰ পৰিয়ালে, সেনা জোৱানৰ পৰিয়ালে আৰু এতিয়াৰ পৰা চিন্তা কৰিব নালাগে, সকলো খৰচ বহন কৰিব অসম চৰকাৰৰ ফালৰ পৰা। যদিহে সেনা জোৱানজন যুদ্ধৰ সময়ত আছে তেন্তে যুদ্ধ কৰি থকাৰ সময়ত ঘৰৰ চিন্তা কৰিব নালাগে, সন্তানৰ চিন্তা কৰিব নালাগে, পত্নীৰ চিন্তা কৰিব নালাগে, ৰোগীয়া মাতৃৰ চিন্তা কৰিব নালাগে। সকলো খৰচ বহন কৰিব অসম চৰকাৰে। পৰিয়ালৰ চিন্তাই যাতে যুদ্ধত থকা লোকজনক আমনি কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। আপোনাৰ অঞ্চলতো হয়তো আছে বহু সেনা জোৱান, আপোনাৰ গাঁৱত আছে, আপোনাৰ হয়তো পৰিয়ালতো থাকিব পাৰে। গতিকে সকলোৰে লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক। মাত্ৰ
7 দিনৰ ভিতৰত প্ৰশাসনৰ লোক যাব সকলোৰে ঘৰে ঘৰে যাৰ ঘৰত খেনা যোৱা আছে প্ৰত্যেকৰে ঘৰে ঘৰে প্ৰশাসনৰ লোক যাব আৰু প্ৰশাসনৰ লোক যোৱাৰ পিছতে হিচাপ কৰিব কাক কিমান বস্তু লাগে কাক কিমান সামগ্ৰী লাগে কোনে কি অসুবিধাত আছে বা সন্তানক যদি এডমিশন বা সন্তানৰ ফৰ্ম ফিল আপ কৰিব লাগে সকলো সুবিধা কৰি দিব অসম চৰকাৰে সকলো খৰচ বহন কৰিব অসম চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ লৰাৰ এডমিশন হোৱা নাই ঘৈণীয়েকে কৰিব পৰা নাই তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে সেইকাৰণে নেক্সট 7 ডেজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব তেওঁলোকৰ ঘৰত যাব আৰু আমি এটা ডিস্ট্ৰিক্ট কন্ট্ৰোল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ সাপোৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনাবাহিনীৰ জোৱান আছে আমি এটা আইডেন্টিফাই কৰি ল'ম আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব যে এই সময়খিনিত সেনাবাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে ঘৰত মাকৰ বেমাৰ
ল'ৰাৰ এডমিশ্যন হোৱা নাই, ঘৈণীয়েকে কৰিব পৰা নাই, তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে তেওঁলোকক তাতে এফেক্ট নকৰে, সেইকাৰণে নেক্সট 7 ডেইজত জিলা প্ৰশাসনে প্ৰত্যেকগৰাকী সামৰিক বাহিনীৰ জোৱানৰ নাম আৰু এড্ৰেছ উলিয়াব, তেওঁলোকৰ ঘৰত যাব, আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ। ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ। আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ, তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে, আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম, আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব, যে এই সময়খিনিত সেনা বাহিনীৰ জোৱানসকল ফ্ৰণ্ট লাইনত আছে, ঘৰত মাকৰ বেমাৰ, ল'ৰাৰ এডমিশ্যন হোৱা নাই, ঘৈণীয়েকে কৰিব পৰা নাই, তেওঁলোকৰ অসমৰ চিন্তাটোৱে যাতে